থানাখন আজিয়ে নিব লাগে। থানাখন যিটো অৱস্থা হৈছে, আজি 40 বছৰে থানাখন ভাড়াঘৰত থাকিলে, বহুত আহিল বহুত গ'ল, কিন্তু থানাখনৰ কাৰণে কোনো হেৰি নহ'ল, জেগাত হেৰি নকৰিলে। বহুত চৰকাৰী মাটি আছিলে, এতিয়া অৱশেষত মাটি গৈ গীতা মন্দিৰ পাহাৰত উঠিছেগৈ। গীতা মন্দিৰৰ পাহাৰত আমি যোৱা 2015 চনতে মাটি দিছিলে হেৰি পুলিচক, আমি আপত্তি কৰিছিলোঁ। আমি কৈছিলোঁ এতিয়া এখন কমিটি গঠন হৈছিলে, গীতা মন্দিৰ বচোৱা কমিটি। তাত কৰ্ণেল চৌধুৰী, পিচি চৌধুৰী আছিলে প্ৰেচিডেণ্ট, আৰু মই ছেক্ৰেটাৰী আছিলোঁ। আমি তেতিয়া আপত্তি কৰিছোঁ, কিন্তু আকৌ এতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিল, তেওঁক গৈ আপত্তি কৰিলোঁ। তাৰ সোণোৱাল ডাঙৰীয়া হ'ল, সোণোৱালে বন্ধ কৰিলে, তাত হেৰিটো হ'ব নোৱাৰে বুলি ক'লে। এতিয়া আকৌ হঠাতে গছ গছনি কাটি পেলাই এই তাতে হেৰি থানা বনোৱাৰ ব্যৱস্থা কৰিছে। থানাখন বনোৱাত আমাৰ আপত্তি নাই, থানা বনোৱাৰ কাৰণে বহুত সমতলত মাটি আছে, তাত যাব লাগে। গীতানগৰ চৰকাৰৰ যিটো নীতিটোৱে চৰকাৰ ভংগ কৰিছে। পাহাৰ মাটি কটা আৰু গছ কটা, এই দুটা চৰকাৰৰ নীতি। চৰকাৰৰ নীতিটো ভংগ কৰি পেলাই এতিয়া চৰকাৰে তাতে থানাখন বনাব লোৱাটো আমি আপত্তি কৰিছোঁ। এই বিঘা মাটি গৈ মন্দিৰ পাবগৈ গৈ সেইপিনে গীতা মন্দিৰ। সেইকাৰণে কৈছোঁ যে তাত গ'লে সেই এবিঘা মাটি লোৱাৰ পিছতে আৰু কেইবিঘা মাটি দখল হয় ঠিক নাই, দখল হৈ আহিছে লাহে লাহে। সেইকাৰণে কৈছোঁ চৰকাৰে এইখিনি সময় থাকোঁতে, কাৰণ সেইখনৰ পৰা আমি ইয়াৰ অঞ্চলত এটা পৰিৱেশ পৰিস্থিতি ভাল পৰিৱেশ এটা হৈছে। কাৰণ আপোনাৰ অক্সিজেনটো আমি তাৰপৰা পাওঁ, অক্সিজেন পোৱা জেগা হ'ল গীতা মন্দিৰ পাহাৰ আৰু চিৰিয়াখানাখন পাহাৰ।